জেন জেড কি হয় নেপো বেবি বা নেপো কিডছ আপুনি কোন জেন হয় বৰ্তমান কি জেন চলি আছে জেন মানে কি নেপাল দেশত কিয় হ'ল ইমান ডাঙৰ এটা আন্দোলন বহু প্ৰশ্ন উত্থাপন হয় আমাৰ মাজত নমস্কাৰ প্ৰিয় দৰ্শক মই মোৰ ইউটিউব চেনেল প্ৰেৰণা মটিভেশ্যনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ প্ৰিয় দৰ্শক বৰ্তমান নেপাল দেশত ভয়ংকৰ জেন জেড বিলাকৰ অতি তীব্ৰ আৰু ভয়ংকৰ ৰূপে চৰকাৰৰ বিৰুদ্ধে আন্দোলন চলি আছে আৰু বৰ্তমান তাৰ পৰিস্থিতি বহুত গভীৰ এনেকুৱা গভীৰ যে প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰি নিজৰ দেশৰ পৰাই অন্য ঠাইত পলাবলৈ বাধ্য হৈ পৰিছে পাৰ্লিয়ামেণ্ট হাউচ PM অফিচ আৰু অসংখ্য চৰকাৰী অফিচ ঘৰ মিনিষ্টাৰ আৰু ফৰ্মাৰ মিনিষ্টাৰ বিলাকৰ ঘৰ দুৱাৰ ভাঙি চিঙি জ্বলি শেষ কৰি দিয়া হৈছে মাত্ৰ দুটা দিনৰ কোন শক্তিয়ে ইমান শক্তি জোচ আৰু ইমান তীব্ৰ বেগেৰে শক্তিশালী হৈ চৰকাৰক আঁঠু কঢ়াবলৈ বাধ্য কৰিছে সেয়া হ'ল জেন জেড কোন হয় জেন জেড জেন জেড হ'ল 1995 চনৰ পৰা 2009 চনৰ মাজত জন্ম লোৱা ল'ৰা ছোৱালীসকলক কোৱা হয় বৰ্তমান সময়ত সেইসকল মানুহেই দুনিয়াৰ য়ং জেনেৰেশ্যন হৈ আছে 1946 পৰা 1964 সময়ত জন্ম লোৱা ব্যক্তিসকলক বেবী বুমাৰ্ছ 1965 পৰা 1980 লৈকে যিসকলে জন্মগ্ৰহণ কৰিছে তেখেতলোকক কোৱা হয় জেন এক্স 1981 পৰা 1994 লৈকে মিলেনিয়েলছ 1995 পৰা 2009 লৈকে জন্ম লোৱা বেবীসকলক কোৱা হয় জেন জেড 2010 চনৰ পৰা 2024 লৈকে আলফা আৰু বৰ্তমান 2025 চনত জন্ম লোৱা ল'ৰা ছোৱালীসকলক বিটা বেবী বুলি কোৱা হয় জেন জেড বৰ্তমান য়ং অৱস্থা ঠিক কাৰণত হ'ল ইমান ডাঙৰ এটা আন্দোলন নেপাল দেশত আহক বুজিবলৈ আমি চেষ্টা কৰোঁ আচলতে বহুকেইজন লোকে বা নেপাল গভৰ্ণমেণ্টে কোৱা মতে য়ংষ্টাৰবিলাকে নেপালত ইউটিউব ফেচবুক ইনষ্টাগ্ৰাম আদি কৰিকে 24টা ছ'চিয়েল মিডিয়া প্লেটফৰ্ম বন্ধ হোৱাৰ কাৰণে এইসকল যুৱক যুৱতীয়ে আন্দোলনত লাগি পৰিছে বা আন্দোলনত যোগদান কৰিছে কিন্তু ক'বলৈ গ'লে অকল প্ৰব্লেম নহয় য়ংষ্টাৰবিলাকে গভৰ্ণমেণ্টৰ বিৰুদ্ধে আন্দোলন কৰিছে অন্য এটা কাৰণ হ'ল নেপো বেবিজ আহক জানো নেপো বেবিজ কি হয় আচলতে নেপাল দেশখন এখন গৰীব দেশ আৰু সৰু দেশ হয় কিন্তু নেপালৰ বহুকেইজন মন্ত্ৰী বা ধনী ব্যক্তিসকলৰ ল'ৰা ছোৱালীয়ে বিদেশত পঢ়ে আৰু লাক্সাৰী লাইফষ্টাইল জীয়ায় কিন্তু নেপাল দেশৰ অন্য ইউথ জেনেৰেশ্যনবিলাকে নিবনুৱা সমস্যাত যুঁজি আছে আৰু চৰকাৰে ইয়াৰ বাবে বিশেষ কোনো ব্যৱস্থা ল'ব পৰা নাই যাৰ কাৰণে নেপাল দেশৰ ইউথ জেনেৰেশ্যনবিলাকে চৰকাৰৰ ওপৰত বহুত খং উঠি আছিল কৰিছিল 26টাকৈ ছ'চিয়েল মিডিয়া এপ নৱেম্বৰ 2023 চনত ন্যায়ালয়ে চৰকাৰক নিৰ্দেশ দিছিল যে দেশখনত ছ'চিয়েল মিডিয়াৰ জৰিয়তে হেড স্পীচ ফেক নিউজৰ জৰিয়তে ক্ৰাইম হোৱা ৰখাৰ কাৰণে এটা নিয়ম বান্ধিব লাগে আৰু তাৰ পাছতে নেপাল গভৰ্ণমেণ্টে ইহঁতৰ দেশত চলি থকা বহুকেইটা ছ'চিয়েল মিডিয়া কোম্পানী গভৰ্ণমেণ্টৰ লগতে ৰেজিষ্টাৰ্ড কৰি মিনিষ্ট্ৰী অফ কমিউনিকেশ্যন ইনফৰমেশ্যন এণ্ড টেকন'লজি ৰেজিষ্ট্ৰেশ্যন কৰি লোকেল অফিচাৰ কণ্টেণ্ট মডাৰেশ্যনৰ জৰিয়তে এপইণ্টমেণ্ট কৰিব লাগে যদি প্ৰয়োজন হয় ইউজাৰ ডাটা চৰকাৰৰ লগতে শ্বেয়াৰ কৰিব পাৰে কিন্তু বহুকেইটা ছ'চিয়েল মিডিয়া কোম্পানীয়ে নেপাল গভৰ্ণমেণ্টৰ এই আদেশ নামানিলে কাৰণ হ'ল নেপাল এখন সৰু দেশ আৰু জনসংখ্যাও বহুত কম সেয়েহে চৰকাৰে নেপাল গভৰ্ণমেণ্টৰ কথা মতে তাত যদি কাম কৰে কোনো প্ৰফিট নহয় সেয়েহে নেপাল গভৰ্ণমেণ্টে 4 ছেপ্টেম্বৰৰ দিনা 26টাকৈ এপ বন্ধ কৰি সেই দিনাখনৰ পৰাই সৃষ্টি হয় আন্দোলন কিন্তু প্ৰথমতে শান্তিপ্ৰিয় আছিল ষ্টুডেণ্টবিলাকে ইউনিফৰ্ম পিন্ধি স্কুল বেগ লৈ
প্ৰথমতে তেওঁলোকে ৰাজধানী কাঠমাণ্ডুত প্ৰটেষ্ট কৰিছিল তাৰ পিছত আন্দোলনকাৰী আৰু পুলিচৰ মাজত নকজক আৰু পাথৰ দলিওৱা-দলি হয় তাৰ পিছতে সেই সময়তে পুলিচে আন্দোলনকাৰীৰ ওপৰত গুলি চালনা কৰে আৰু বহুতো লোকে আহত হয় নিহত হয় প্ৰায় 20 জনকৈ তাত আহত হয় তেতিয়াৰ পৰাই আন্দোলন তীব্ৰবেগী ভয়ংকৰ আৰু অতি হিংসাত্মক হৈ পৰে চৰকাৰে আন্দোলন ইয়াৰ পিছৰ পৰাই তীব্ৰতৰ পৰা তীব্ৰ বেগত হ'বলৈ ধৰিলে প্ৰথমতে কাঠমাণ্ডুত হৈছিল কিন্তু তাৰ পিছতে পোখৰা ভৰতপুৰ বটৱাল ডামাকত অতি তীব্ৰতৰ আন্দোলন হিংসাত্মক আন্দোলন বহুত হ'বলৈ ধৰিলে ইয়াৰ পিছতে আন্দোলন ইমানেই তীব্ৰবেগী হৈ পৰিল যে উচ্চতম ন্যায়ালয়কে ধৰি লণ্ডভণ্ড কৰি দিবলৈ ধৰিলে চৰকাৰী আৱাস মন্ত্ৰী এমএলএৰ ওপৰতো তেওঁলোকে হিংসাত্মকভাৱে এটেক কৰিবলৈ ল'লে লগতে তাত আন্দোলন ইমানেই বেগী হৈ পৰিল যে চাৰিওফালে চৰকাৰী আৱাসেই হওক বা ঘৰেই হওক সকলো জ্বলাই ছাৰখাৰ কৰি দিলে বহু কেইজন এমএলএ মন্ত্ৰী প্ৰধানমন্ত্ৰীয়ে নিজৰ পদ ত্যাগ কৰিলে আন্দোলন তীব্ৰতৰ হোৱা দেখি তাৰ পিছতে প্ৰধানমন্ত্ৰীয়ে নিজৰ সপৰিয়ালে হেলিকপ্টাৰ লৈ অন্য দেশলৈ তেওঁলোকে গুচি গ'ল আন্দোলন ইমানেই বেগীৰ পৰা বেগী হৈ যাবলৈ ধৰিলে আৰু বৰ্তমান তাত অৱস্থা খুবেই ভয়ংকৰ অৱস্থা নেপালত বাকি আমি তাত অৱস্থাটো শোচনীয় হোৱাটো বিচাৰো চৰকাৰে যেন এইখিনি কাম হাতত লয় তাত বৰ্তমান নেপাল দেশত নেপাল আৰ্মিয়ে সিচুৱেশ্যনটো কাৰফিউ দি তাত বৰ্তমান হেণ্ডেল কৰি ৰখা হৈছে আৰু খুব শান্তিৰ মাধ্যমেৰে যে জনতাৰ মাজত কথা বতৰা পাতি সিচুৱেশ্যনটো ঠিক কৰিবলৈ চেষ্টা কৰিছে আহিব লগা দিনত কি হ'ব নেপালত সকলোৱে ভাল হোৱাটোৱেই বিচাৰিছে নেক্সট ভিডিঅ'ত আপোনালোকক আৰু আপডেট দি থাকিম গতিকে ভিডিঅ'টো মই ইমানতে সামৰিছোঁ যদি ভাল লাগিছে এটা লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দি যাবলৈ নাপাহৰিব ধন্যবাদ